বিদুৰ ভাই সকলোৰে মুখত বা সোশ্যাল মিডিয়াৰ টাইমলাইনত এতিয়া বিদুৰ ভাইৰ নাম। আপোনালোকে বিদুৰ ভাই চালেনে? ময়ো চাম বুলি ভাবি আছো, কিন্তু সময়ে পোৱা নাই বা টিকটো পোৱা নাই। আপুনি যদি বিদুৰ ভাই চালে তেতিয়াহ'লে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত ধুনীয়া এটা ৰিভিউ দিব বুলি মই আশা কৰিছো। সৰু সুৰাকে হ'লেও আজি বহু বছৰৰ পৰা মই এই কালচাৰেল দিশটোৰ লগতে জড়িত। আজিৰ পৰা কেইবছৰমানৰ আগলৈকে এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো এটা জৰাজীৰ্ণ অৱস্থাত পৰি আছে, আৰু সেই জৰাজীৰ্ণ অৱস্থাৰ পৰা এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো যে আকৌ আগবাঢ়ি গৈছে, সঁচাকৈ মনটো বহুত ভাল লাগে। সকলোৰে মুখত যেতিয়া অসমীয়া চিনেমাৰ নাম সকলোৰে মুখে মুখে থাকে বা সকলোৱে যেতিয়া নিজৰ ছ'চিয়েল মিডিয়া টাইমলাইনত প্ৰমোশ্যন কৰে, তেতিয়া এনে লাগে যেন সকলোৱে আমাৰ সংস্কৃতিটো ধৰি ৰখাৰ ক্ষেত্ৰত চেষ্টা কৰিছে। বহুত বেছি নহ'লেও এটা জাতিৰ ৰক্ষাৰ ক্ষেত্ৰত এই সাংস্কৃতিক দিশটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মোৰ বিশ্বাস। কিন্তু মই আজি এই ভিডিঅ'টোত বেলেগ এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাই যাব, লগতে এটা শ্বেয়াৰ কৰি দিব। আজিৰ পৰা যোৱা কেইবছৰমানৰ আগৰ পৰাহে আচলতে এই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আকৌ প্ৰাণ পাই উঠিছে। যোৱা 4-5 বছৰত ক্ৰমে মিছন চাইনা, কাঞ্চনজংঘা, ৰাঘৱ, ৰঘুপতি আৰু বৰ্তমানৰ বিদুৰ ভাইলৈকে বহুকেইখন চিনেমাক মানুহে আদৰি লৈছে। এতিয়া কথাটো হ'ল, প্ৰত্যেক বছৰে বা 2 বছৰৰ মূৰত এখন চিনেমা ৰাইজৰ কাৰণে আগবঢ়াই দিয়ে, ৰাইজে মৰমো দিয়ে। তাৰ পিছতো কিন্তু এটা কথা প্ৰত্যেক বছৰে কমন হয় বা এইটো কথা চৰ্চালৈ আহে যে পাইৰেচি। আপুনি কি বুজি পাইছে নিশ্চয়। এই যে মানুহবিলাকে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন মুভিখনৰ কিবা ক্লিপ ৰেকৰ্ডিং কৰি বা কিবা কৰি যে শ্বেয়াৰ কৰে, যাৰ ফলত যে সেই প্ৰডাকশ্যন টিমটোৰ কিমান লোকচান, বহুত বেছি লোকচান হয়, এই কথাটো অনুভৱ নকৰে। আৰু মই এটা কথা বুজি নাপাওঁ, আজিৰ পৰা প্ৰায় 4-5 বছৰ ধৰি কণ্টিনিউৱাছলি অসমীয়া চিনেমা ৰিলিজ হৈ আছে, মানুহে হলত গৈ চাই আছে, আৰু প্ৰত্যেকবাৰেই কোনোবাই নহয় কোনোবাই এইটো কাম কৰেই। ইমান সকিয়নি দিয়াৰ পাছতো, ইমান ভালদৰে মানুহক বুজোৱাৰ পাছতো মানুহে একেটা ভুলেই কিয় বাৰে বাৰে কৰে? আপোনালোকে মুভিখন চাবলৈ গৈছে বা আপোনালোকে চাই ভাল লাগিছে, আপোনালোকে চাওক ধুনীয়াকৈ, আৰু আহি পেলাই ধুনীয়াকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত পষ্টাৰখনৰ সৈতে আপুনি কিবা এটা ৰিভিউ লিখক, যাৰ ফলত সেই টিমটোৱে আৰু যাতে ভাল ভাল কাম কৰিবলৈ উৎসাহ পায়। কিন্তু এনেধৰণৰ কাম নকৰিব যাৰ ফলত তেওঁলোকৰ মনটো ভাগি পৰে। মানুহে ভাবে যে সৰু এটা 1 মিনিটৰ বা 2 মিনিটৰ এটা ক্লিপ শ্বেয়াৰ কৰিনো কিডাল হ'ব, যে ইমান দীঘলীয়া এখন মুভি 2 মিনিটৰ এটা ক্লিপ শ্বেয়াৰ কৰিলে একো নহয়। কিন্তু আপুনি ভবাৰ দৰে তেনেকৈ নহয় কথাবিলাক। গতিকে প্ৰত্যেক বছৰে এইটো কথা মানুহক বুজোৱা হয়, বা যেতিয়া হলে বা হলবিলাকত সেই টিমে গৈ নিজে প্ৰমোশ্যনৰ কাৰণে যায়, তেতিয়াও বাৰে বাৰে বুজাই আহে যে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ' ক্লিপ শ্বুট নকৰিব আৰু ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিব। কাৰণ মানুহৰ সেই যি চিনেমাখন চাবৰ যি হেঁপাহ থাকে, সেই হেঁপাহখন ক'ৰবাত নহয় ক'ৰবাত হেৰাই যায়, আৰু প্ৰডাকশ্যন টিমে এইটো ভুগিব লগা হয়, বহুত বেছি লোকচানৰ সন্মুখীন হ'ব লগা হয়, যাৰ কাৰণে কোৱা হয়। ইয়াৰ উপৰিও আপোনালোকে হয়তো ভালদৰে জানে যে কপিৰাইট এক্ট 1957ৰ আণ্ডাৰত আপুনি এইটো এটা ক্ৰাইম কৰি আছে, যিটোৰ কাৰণে আপুনি হয়তো আপোনাৰ জেলৰ হ'ব পাৰে, নতুবা আপুনি বহুত বেছি টকা জৰিমনাও ভৰিব পাৰে। যিসকল মানুহ মিউজিক প্ৰডাকশ্যন নতুবা ভিডিঅ' প্ৰডাকশ্যন বিভিন্ন এনে কামৰ লগত জড়িত, তেওঁলোকে এই কপিৰাইটৰ বিষয়ে ভালদৰে জানে। কিন্তু সৰ্বসাধাৰণ বহু লোকে এতিয়াও কপিৰাইটৰ কথা ভালদৰে নাজানে, কপিৰাইটনো কি বস্তু। যিসকলে ইউটিউবাৰ হয় সিহঁতেও ভালদৰে বুজি পায়। আৰু আপোনালোকে কপিৰাইটৰ বিষয়ে যদি অধিক বেছি জানিবলৈ আছে, আপোনালোকে ইউটিউবত একবাৰ খুচৰি চাব। কপিৰাইট এক্ট 1957ৰ বিষয়ে আপোনালোকে ইউটিউবত খুচৰি চাব, ভালদৰে পাব। মই ইমান ডিটেইলছত কথাখিনি ক'বলৈ নাযাওঁ, কিন্তু এটা কথা মনত ৰাখিব, কপিৰাইট এক্টৰ অধীনত আপোনালোকৰ বিভিন্ন ধৰণৰ কথা সাঙুৰ খাই থাকে। যেনেকৈ কিবা এটা কাৰোবাৰ ভিডিঅ' ক্লিপ, যোনে নিজৰ ক্ৰিয়েটিভিটি লগাই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছে, সেই ভিডিঅ'টো যদি আপুনি বিনা অনুমতিত আপোনাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে, নতুবা আপুনি সেই ক্লিপটো কপি কৰিছে, দেন সেইটো কপিৰাইট এক্টৰ আণ্ডাৰত পৰিব, আৰু তাৰ বিনিময় হিচাপে আপুনি জৰিমনাও দিব লগা হ'ব পাৰে, নতুবা আপুনি জেলো যাব লগা হ'ব পাৰে। তো এনেধৰণৰ কাম নকৰিব, মোৰ অনুৰোধ। আৰু যিসকলে ভিডিঅ'টো চাই আছে, প্লিজ শ্বেয়াৰ কৰি দিব। যিসকলে এইবিলাক কথা নাজানে তেওঁলোকে জনাটো উচিত। আৰু আপোনালোকক বাৰে বাৰে মই কৈছোঁ যে এইটো কাম নকৰিব। নতুনকৈ আকৌ প্ৰাণ পাই উঠা এই অসমীয়া ছবি জগতখন আকৌ ধ্বংসৰ পথলৈ ঠেলি নিদিব।
আপুনি যেনেদৰে ভাবিছে যে এটা 1 মিনিটৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিনো কি হ'ব, তেনেধৰণে যদি কথাটো হল হয় তেতিয়াহ'লে নিশ্চয়কৈ আপোনাক কোনো বাধা নিদিলে হয়, বা এই যি টিমে প্ৰডাকশ্যন টিমে বাৰে বাৰে আপোনালোকক ৰিকুৱেষ্ট কৰি নকলে হয় যে আপোনালোকে অনুগ্ৰহ কৰি ক্লিপ শ্বেয়াৰ নকৰিব। কিন্তু কিয় বাৰে বাৰে কোৱা হয়? প্ৰত্যেক বছৰে কোৱা হয়, প্ৰত্যেক বছৰে কিবা নহয় কিবা এখন মুভি আহে, নতুন মুভি, আৰু তেতিয়া প্ৰত্যেকবাৰেই কোৱা হয়, আৰু প্ৰত্যেকবাৰেই কিবা নহয় কিবা এটা দেখিবলৈ পোৱা যায়। কোনোবাই এইটো কাম কৰে। এই পাইৰেচি কাম কৰাটো বন্ধ কৰক, আৰু লগতে কোনোবাই যদি আশে পাশে কৰি আছে তেওঁলোককো বুজাওক যে এইটো নকৰিব। যদি আপোনালোকে বিদুৰ ভাই চোৱা নাই তেতিয়াহ'লে বিদুৰ ভাই চাবলৈ যাওক। ময়ো এইকেইদিনতে বিদুৰ ভাই চাবলৈ যাম, আৰু ৰিভিউবিলাক চাই আছো। খুব ধুনীয়া ৰিভিউ দিছে মানুহে। মই দুটামান আপোনালোকৰ স্ক্ৰীনশ্বটো লগাই দিম, আপোনালোকে চাই ল'ব। ইমান ধুনীয়া ৰিভিউ দিছে। আপোনালোকে ৰিভিউ শ্বেয়াৰ কৰিব কমেণ্টত। তো ভিডিঅ'টো এয়াই আছিলে, আজিলৈ সামৰিছোঁ।